নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ' যোগেদি কিছু পৰিমাণে হলেও উপকৃত হ'ব আজি এক নম্বৰ প্ৰশ্নটো হৈছে ৰোমান লিপিত যিদৰে ভি আখৰটোৱে 5 এক্স আখৰটোৱে 10 বুজায় তেনেদৰে ডি আখৰটোৱে কি বুজায় আপোনালোকৰ অপচনসমূহ হৈছে ক 500 খ 600 গ 700 ঘ 800 হয় ইয়াৰ উত্তৰটো হৈছে ক 500 ডি আখৰটোৱে 500 বুজায় দুই নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম কোনখন দেশত জুইশলা কাঠি আৱিষ্কাৰ কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক জাপান খ নেদাৰলেণ্ড গ ব্ৰিটেইন ঘ চীন ইয়াৰ উত্তৰটো হৈছে গ ব্ৰিটেইন 3 নম্বৰ প্ৰশ্নটো হৈছে কি জীৱৰ চকু বেয়া হলে পুনৰ উৎপত্তি হয় আপোনালোকৰ অপচনসমূহ হৈছে ক ভেকুলি খ শামুক গ বিছু ঘ অক্টোপাছ ইয়াৰ উত্তৰটো হৈছে খ শামুক 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ বাগিচা বুলি কোনখন চহৰক কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক গান্ধীনগৰ খ পোৰবন্দৰ গ আহমেদাবাদ ঘ বেংগালুৰ ইয়াৰ উত্তৰটো হৈছে ঘ বেংগালুৰ 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক দিল্লী খ মুম্বাই গ পাঞ্জাব ঘ তামিলনাডু ইয়াৰ উত্তৰটো হৈছে খ মুম্বাই 6 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি প্ৰাণীয়ে লিংগ পৰিৱৰ্তন কৰি থাকিব পাৰে আপোনালোকৰ অপচনসমূহ হৈছে ক ভেকুলি খ শামুক গ বিছু ঘ অক্টোপাছ ইয়াৰ উত্তৰটো হৈছে ঘ অক্টোপাছ 7 নম্বৰ প্ৰশ্নটো হৈছে নাগপুষ্প নামৰ ফুলপাহ কেই বছৰৰ পিছত ফুলে আপোনালোকৰ অপচনসমূহ হৈছে ক 16 বছৰ খ 45 বছৰ গ 65 বছৰ ঘ 72 বছৰ ইয়াৰ উত্তৰটো হৈছে ঘ 72 বছৰ 8 নম্বৰ প্ৰশ্নটো হৈছে মদ খোৱাৰ পিছত মানুহৰ মগজুত কিমান সময়ৰ পিছত প্ৰভাৱ পৰে আপোনালোকৰ অপচনসমূহ হৈছে ক প্ৰায় 6 মিনিটৰ পিছত খ প্ৰায় 7 মিনিটৰ পিছত গ প্ৰায় 8 মিনিটৰ পিছত ঘ প্ৰায় 9 মিনিটৰ পিছত ইয়াৰ উত্তৰটো হৈছে ক প্ৰায় 6 মিনিটৰ পিছত 9 নম্বৰ প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান আপোনালোকৰ অপচনসমূহ হৈছে ক 7745 মিটাৰ খ 8849 মিটাৰ গ 8880 মিটাৰ ঘ 9990 মিটাৰ ইয়াৰ উত্তৰটো হৈছে খ 8849 মিটাৰ 10 নম্বৰ প্ৰশ্নটো হৈছে আধাৰ কাৰ্ডত কিমানটা সংখ্যা থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক 10টা খ 12টা গ 14টা ঘ 16টা ইয়াৰ উত্তৰটো হৈছে খ 12টা 11 প্ৰশ্নটো হৈছে কোনখন দেশে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অফ লিবাৰ্টি উপহাৰ দিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক জাপান খ ফ্ৰান্স গ ইংলেণ্ড ঘ ৰাছিয়া ইয়াৰ উত্তৰটো হৈছে খ ফ্ৰান্স 12 নম্বৰ প্ৰশ্নটো হৈছে লালকিল্লা বনাবৰ কাৰণে কিমান বছৰ লাগিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 10 বছৰ খ 15 বছৰ গ 20 বছৰ ঘ 22 বছৰ ইয়াৰ উত্তৰটো হৈছে ক 10 বছৰ
13 নম্বৰ প্ৰশ্নটো হৈছে কি প্ৰাণীয়ে চকু নুমুদাকৈ শুৱে আপোনালোকৰ অপচনসমূহ হৈছে ক ভেকুলী খ শামুক গ বিছু ঘ মাছ ইয়াৰ উত্তৰটো হৈছে ঘ মাছ 14 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি আপোনালোকৰ অপচনসমূহ হৈছে ক অসম খ ৰাজস্থান গ উত্তৰ প্ৰদেশ ঘ কেৰালা ইয়াৰ উত্তৰটো হৈছে ঘ কেৰালা ৰাজ্যত 15 নম্বৰ প্ৰশ্নটো হৈছে সংবিধান দিৱস কেতিয়া পালন কৰা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক 26 জানুৱাৰী তাৰিখে খ 26 ছেপ্টেম্বৰ তাৰিখে গ 26 নৱেম্বৰ তাৰিখে ঘ 26 এপ্ৰিল তাৰিখে ইয়াৰ উত্তৰটো হৈছে গ 26 নৱেম্বৰ তাৰিখে 16 নম্বৰ প্ৰশ্নটো হৈছে বাঘৰ আগত ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি আছিল আপোনালোকৰ অপচনসমূহ হৈছে ক সিংহ খ হাতী গ গড় ঘ হৰিণা ইয়াৰ উত্তৰটো হৈছে ক সিংহ 17 প্ৰশ্নটো হৈছে কোনটো জন্তুৱে আকাশলৈ চাব নোৱাৰে আপোনালোকৰ অপচনসমূহ হৈছে ক ঘোঁৰা খ জিৰাফ গ গাহৰি ঘ মৌ ইয়াৰ উত্তৰটো হৈছে গ গাহৰি 18 প্ৰশ্নটো হৈছে কোনখন দেশত ৰঙা আঙুৰ পোৱা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ অষ্ট্ৰেলিয়া গ ভাৰত ঘ জাপান ইয়াৰ উত্তৰটো হৈছে ঘ জাপান 19 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশৰ মুদ্ৰাত ভগৱান গণেশ বাবাৰ ছবি আছে আপোনালোকৰ অপচনসমূহ হৈছে ক জাপান খ নিউজিলেণ্ড গ নেপাল ঘ ইণ্ডোনেছিয়া ইয়াৰ উত্তৰটো হৈছে ঘ ইণ্ডোনেছিয়া 20 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত সৰ্বপ্ৰথমে কোনে ৰাখি বান্ধিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক সাবিত্ৰী খ মা লক্ষ্মী গ গংগা ঘ সৰস্বতী বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ হয় ইয়াৰ উত্তৰটো হৈছে খ মা লক্ষ্মী আজি 21 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ শাক পাচলি খালে তেজ পৰিষ্কাৰ হয় আপোনালোকৰ অপচনসমূহ হৈছে ক কেৰেলা খ গাজৰ গ বন্ধাকবি ঘ ৰঙালাও হয় ইয়াৰ উত্তৰটো হৈছে ক কেৰেলা বন্ধু বান্ধৱীসকল আজি এই প্ৰশ্নকেইটাৰ আপোনালোকে কেইটা উত্তৰ পাৰিলে তলত কমেণ্ট কৰি জনাই দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ